শংকৰদেৱে কেতিয়াও পুৰুষ মহিলাক ভাগ কৰা নাই। শংকৰদেৱে কেতিয়াও জাতি ধৰ্মক ভাগ কৰা নাই। শংকৰদেৱৰ মাক দেউতাক আছিল শিৱ ভক্ত। কি কয় ভগৱান শ্ৰীকৃষ্ণক কি কয় মঞ্চলা বুলি কয়। এই ছোৱালীৰ এডিক্ট হয় এইবিলাক এইটো কিন্তু ভুল কথা। নাৰী প্ৰথম আমাৰ সনাতন ধৰ্মত, কিন্তু আমি সনাতন ধৰ্ম বুলি কৈহে আছোঁ। ৰিলিজন অলৱেজ ডিভাইড আছ। মই আজি কলিযুগৰ কথা কৈ আছোঁ। ৰিলিজনে সদায় আমাক ভাগ কৰে আৰু স্পিৰিচুৱেলিটি ইউনাইট আছ টুগেডাৰ। স্পিৰিচুৱেলিটিয়ে সদায় আমাক ইউনাইট কৰে, তাত কোনো হিন্দু মুছলিম কোনো কথা নাই হা। চ' মই এটা বস্তু চবে নিজৰ নিজৰ সুবিধাৰ কাৰণে এটা এটা ৰিলিজন ক্ৰিয়েট কৰি লৈছে বুলি ভাবোঁ। চবে নিজৰ নিজৰ সুবিধাৰ কাৰণে দেই। একচুৱেলি কোনো এটা ৰিলিজন বেয়া নহয় মোৰ মতেৰে, কোনো এটা ৰিলিজন বেয়া নহয়। যেনেকৈ হিন্দু ধৰ্ম সেনেকৈ খ্ৰীষ্টান ধৰ্ম সেনেকৈ ইছলাম ধৰ্ম, মোৰ ফিলচফিটো এইটো। কিন্তু বস্তুটো হ'ল কি, প্ৰথম কথা এইটো মোৰ থিংকিং দেই, মই এইটো কাকো ইয়াতে মাজত আনিব খোজা নাই। মই ভাবোঁ ভগৱত গীতাখন এখন স্পিৰিচুৱেল কিতাপ, য'ত নেকি সেইখন হিন্দুও পঢ়িব পাৰে, মুছলমানেও পঢ়িব পাৰে, খ্ৰীষ্টানেও পঢ়িব পাৰে। মানে ভগৱত গীতাখনত খালী ৱে অফ লাইফটোৱে শিকাইছে। আৰু মই আপোনালোকৰ চেনেলৰ থ্ৰুৰে কওঁ, যদি কোনোবা মানুহে ক'ব পাৰে যে ভগৱত গীতাত হিন্দু ৱৰ্ডটো আছে, হিন্দু ধৰ্মৰ বিষয়ে আছে, তেতিয়াহ'লে আপোনালোকৰ কমেণ্ট বক্সত দিয়া নহয়, কমেণ্ট দিলে মই তেওঁৰ লগত আৰ্গিউ কৰাত ৰেডি আছোঁ। তাত কোনো হিন্দু ধৰ্ম বুলি উল্লেখ নাই, তাতে ৱে অফ লাইফ, এজন মানুহে কেনেকৈ জীয়াব লাগিব। তাতে আপোনাৰ গোটেই কিতাপখনত বিষাদ য়োগত মানে দুখৰ য়োগততো চবেই যাব পাৰে না, প্ৰত্যেকটা মানুহে যায়। আপোনাৰ কিবা জীৱনত কেতিয়াবা দুখ হোৱা নাই নেকি? বহুত ডিচিশ্যনত প্ৰব্লেম হৈছেনে? আকৌ ছেকেণ্ড যোনটো চেপ্টাৰ আহিব তাতে আপোনাক কাউন্সিলিং দি ঠিক কৰিব। মোৰ কথাটো হৈছে কি, মোৰ জীৱনত মই চবতকৈ আদৰ্শ বুলি মানো ভগৱান শ্ৰীকৃষ্ণক। কিয় ভাবে আপুনি? মানে ভগৱান শ্ৰীকৃষ্ণ ইজ এ গুড ডক্টৰ, ভগৱান শ্ৰীকৃষ্ণ ইজ এ গুড কাউন্সিলাৰ, ভগৱান শ্ৰীকৃষ্ণ ইজ এ গুড ৱাৰিয়াৰ, ভগৱান শ্ৰীকৃষ্ণ ইজ এ গুড লাভাৰ, ভগৱান শ্ৰীকৃষ্ণ ইজ এ গুড হাজবেণ্ড, ইভেন হি ইজ এ গুড ছন অলছ'। প্ৰত্যেকটা গুণৰ অধিকাৰী ভগৱত শ্ৰী। এটা কুৱেশ্যন মাজতে মই সুধি দিওঁ, ভগৱান শ্ৰীকৃষ্ণ বুলি যে আমি কওঁ, এতিয়া ধৰি লওক তেওঁ সঁচাকৈ ভগৱান নে তেওঁ মানুহ আছিলে বাৰু? চাওক, ভগৱান শ্ৰীকৃষ্ণ হৈছে বিষ্ণুৰ অৱতাৰ। প্ৰত্যেকটা যুগতে, এইবাৰো কল্কি অৱতাৰ আহিব হয়নে? প্ৰত্যেকটা যুগতে যিটো আমাৰ কিতাপত লিখা আছে, উপনিষদ বা এইবিলাকত লিখা আছে, প্ৰত্যেকটা যুগটো শেষ হৈ যাব। ইয়াৰ পিছত আৰু সত্য যুগ আহিব হয়নে? 4টা যুগে। তো এই যুগটো শেষ হোৱাতে তেতিয়া কল্কি অৱতাৰ হৈ পিনে আহি পিনে গোটেই পৃথিৱীখন ধ্বংস কৰি আকৌ সত্য যুগৰ ৰচনা হ'ব। তো এতিয়া কৈছে ভগৱান শ্ৰীকৃষ্ণ হৈছে ভগৱান বিষ্ণুৰ এটা অৱতাৰ। যেনেকৈ ভগৱান বিষ্ণুৰ অৱতাৰ এটা ৰামো, হয়নে নহয়? চ' প্ৰত্যেক যুগতে এটা এটা অৱতাৰ আহে। আজি মই আপোনাক কওঁ হা, মই মানো এইটো কথা যে মই যিহেতু অসমৰ, মই ভাবোঁ কিমান মানুহে অসমৰ মানুহ শ্ৰীমন্ত শংকৰদেৱৰ কথা জানে। শংকৰদেৱৰ কথা কিমান মানুহে জানে? শংকৰদেৱৰ নামটো ক'ৰ পৰা আহিল সেইখিনি ক'ব পাৰিবনে কোনোবাই? শংকৰ বুলি, কাৰণ তেওঁলোকৰ মাক দেউতাক ল'ৰা হোৱা নাছিল, মানে ল'ৰা ছোৱালী, শংকৰদেৱৰ মাক দেউতাকৰ ল'ৰা ছোৱালী, আৰু ভক্ত আছিল, শিৱ ভক্ত। হয় নেকি? আচ্ছা, এইবিলাক ষ্টাডিৰ কথা হয়। শংকৰদেৱৰ মাক দেউতাক আছিল শিৱ ভক্ত, আৰু যেতিয়া তেওঁলোকে ইমান শিৱক ভক্তি কৰিলে, যেতিয়া তেওঁলোকৰ এটা ল'ৰা হ'ল, নামটো দিলে শংকৰ। শিৱৰ আন এটা নাম শংকৰ, গম পায় নাই? তেতিয়াহ'লে আজি আমি অসমীয়া বুলি কৈ আছোঁ, আমি গৌৰৱ কৰি আছোঁ যে আমি অসমীয়া। কিমানজন মানুহে এই যে ফটো লগোৱা আছে, বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, কিমান মানুহে জানে? প্ৰথমতে আমি জানিব লাগিব ন। এতিয়া শংকৰদেৱৰ কথা কিমান মানুহে জানে? আমাৰ ইমান এটা এনেকুৱা এজন গুৰুজনা যোনে গোটেই অসমবাসীক লগ লগালে দেই।
শংকৰদেৱে নহ'লে অসম একদম চেচ হৈ গ'ল, চেডিলি ভেডিলি হৈ গ'ল। লগ লগোৱা মানুহটো শংকৰদেৱ। এতিয়া ময়ো মানো যে শংকৰদেৱ ইজ এ চেণ্ডাৰ অফ গড। শংকৰদেৱ ভগৱানৰ এটা দূত বুলি ক'ব লাগিব, যোনে আহি এই বস্তু অসমখন ধৰি ৰাখিলে। এতিয়া শংকৰদেৱৰ সত্ৰবিলাক সদায় নদীৰ কাষত থাকে, য'ত পানী বৈ গৈছে তাতে থাকে। এতিয়া বহুত মানুহে সেইটো নাজানে কিয়। একচুৱেলি শংকৰদেৱে, মই যিমান দূৰ ষ্টাডি কৰিছোঁ, শংকৰদেৱে যোনটো ভগৱত গীতাৰ মেইন থিম ন, কৰ্মই আমাৰ ধৰ্ম, কৰ্মই আমাৰ ধৰ্ম, শংকৰদেৱে সেইটো সাংঘাতিক ফ'ল' কৰিছিল। মই কিয় কৈ আছোঁ, এজন মানুহে নিজৰ জীৱিকা জীয়াবৰ কাৰণে তেওঁ কামো কৰিব লাগিব, লাগিব, হয়নে? আগতে আমাৰ অসমত মেক্সিমাম আছিল কাল্টিভেটাৰ, মানে এই মানে খেতিয়ক, হয়নে? খেতিৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট বস্তু কি? পানী, পানীটো লাগিব ন। তো শংকৰদেৱে বিচাৰিছিল যে এজন মানুহে খেতি কৰক, তাৰ কাৰণে পানী লাগে। খেতিৰ পিছত যিখিনি আবেলি সময় থাকে সেইখিনি ভগৱানৰ নামত সত্ৰত নাম কীৰ্তন কৰক। লগতে শংকৰদেৱে কি কৰিছে, এই যে সত্ৰীয়া ডেন্স, মানে সত্ৰীয়া যিখিনি জানে মানুহে, সেইখিনি মানুহ চাব বিৰাট ফিজিকেলি ফিট থাকে, বিৰাট এক্সাৰচাইজ, জানে নাই? তো শংকৰদেৱে কি কৰিলে, গোটেই তেওঁৰ যিখিনি প্ৰচাৰ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰত গোটেইখিনি আহিল, হেল্থ আহিল, কাম আহিল, আৰু ভগৱানৰ লগত কনচিয়াছ কণ্টেক্ট উইথ গড, ভগৱানৰ লগত ভাল কণ্টেক্ট, তিনিটা বছৰ সংমিশ্ৰণ কৰি পিনে সত্ৰখনত গোটেইখিনি হয়। লজিক আছে ন কথাত বহুত। চ' ভাবকচোন, প্ৰত্যেকটা অসমীয়া মানুহ ভাবক যে হাউ হি ডিজাইন ইট চাইণ্টিফিকেলি। শংকৰদেৱে বস্তুখিনি কিমান ধুনীয়াকৈ চাইণ্টিফিকেলি ডিজাইন কৰিছে, হয়নে? চাওকচোন। চ' সেইকাৰণে ন শংকৰদেৱৰ কথা শংকৰদেৱে কেতিয়াও কোৱা নাই, জানা নাই? শংকৰদেৱে কেতিয়াও পুৰুষ মহিলাক ভাগ কৰা নাই, শংকৰদেৱে কেতিয়াও জাতি ধৰ্মক ভাগ কৰা নাই। শংকৰদেৱ, আৰু আজি মই ক'ব বাধ্য হৈ গৈছোঁ, মই কওঁ এটা কথা, মই কি লিখোঁ, সিদ্ধাৰ্থ প্ৰতিম দত্ত। একচুৱেলি আমি হ'লোঁ কায়স্থ মানুহ, কায়স্থ বুলি কওঁ দেই, আমি কায়স্থ মানুহ। আৰু আমি হ'লোঁ শংকৰদেৱৰ, আমি মানে আমাৰ গুৰুজনা আমাৰ পূৰ্বপুৰুষ, মানে আমি বংশধৰ শংকৰদেৱৰ, কায়স্থ মানুহবিলাক। সেইকাৰণে মই কায়স্থ হৈ পিনে মই শংকৰদেৱক যদি ষ্টাডি নকৰোঁ, মই যদি শংকৰদেৱৰ প্ৰচাৰ নকৰোঁ, মই কিয় কায়স্থ হ'লোঁ? তো ইয়াতে আপুনি সত্ৰবিলাকত চাব, এতিয়াতো বহুত কিবা কিবি হৈ গ'ল, বহুত ভাগ কৰিলে। শংকৰদেৱে চবকে ইউনাইট কৰিব খুজিছিল, ক'ত ভাগ কৰি আছে? মই কেতিয়াবা হাঁহি উঠে, সঁচা। আৰু মই কথাটো কোৱাতে ভয় নকৰোঁ দেই, কাৰণ মই সত্ৰততো ছোৱালীও যাব নিদিয়ে ন, নিদিয়ে। এইটো চাওক, মোক এটা কুৱেশ্যন সুধিছিল যে এজন মানুহে, যে ছোৱালী কিয় যাব নিদিয়ে? চাওক, মই ভাবোঁ কিছুমান মন্দিৰতো যাব নিদিয়ে। মই ভাবোঁ দেই, এইটো মোৰ থিংকিং, আৰু এইটো মই ক'ৰবাত পঢ়িছিলোঁ, যেতিয়া ছোৱালীবিলাকৰ মাহেকীয়া হয় তেতিয়া একচুৱেলি দে শুড নট গ', কাৰণ চাইণ্টিফিকেলি যদি চাই, মানে তেতিয়া মানে এইটো হয় কি, মানে বীজাণু তেওঁলোকে এপাৰ্ট থাকিব লাগে একচুৱেলি, চাইণ্টিফিকেলি সেইটোৱেতো ৰাইট। সেইটোৰ কাৰণে সেই যিখিনি পিৰিয়ড থাকে সেইখিনি পিৰিয়ডত তেওঁলোকক মানা থাকে। কিন্তু আমাৰ এটা কথা কওঁ, আমাৰ মানুহখিনিয়ে এইখিনিক লৈ পিনে কি কৰিলে, মহিলাক সোমাব নিদিয়ে। দিছ ইজ ৰং, কমপ্লিট ৰং। কোন মানুহ আছে, আহক মোৰ লগত তৰ্ক কৰক এইটো কথাত, তেওঁৰ কিমান জ্ঞান আছে, মোতকৈ বেছি থাকিব পাৰে, কিন্তু মই কিছুমান বস্তুত ৰেডি আছোঁ। আমাৰ সনাতন ধৰ্মত কি শিকাইছে? সনাতন ধৰ্মৰ পৰাইতো চবখিনি আহিছে। সনাতন ধৰ্মক কৈছে যে নাৰী হ'ল চবতকৈ ডাঙৰ, নাৰী। আপুনি ভগৱান শ্ৰীকৃষ্ণৰ নাম লোৱাৰ আগতে ৰাধা কৃষ্ণ বুলি কয়নে নাই? ৰাধা কৃষ্ণ কয়নে? কয়। আপুনি পাৰ্বতী শিৱ বুলি কয়নে নাই? একদম চবতে আছেনে নাই? আছে। নাৰী প্ৰথম আমাৰ সনাতন ধৰ্মত, কিন্তু আমি সনাতন ধৰ্ম বুলি কৈহে আছোঁ, কিন্তু আমি সেইখিনি ফ'ল' কৰা নাই, বুজিছে নাই? মোৰ লাজ লাগে কেতিয়াবা,
এইবিলাক কথাত হা আমাৰ কি কয় আমাৰ এটা নাৰীক অপমান কৰি দিয়ে ফটককৈ বুজিছেনে বৰ দুখ লাগে যে তুমি ইপিনে চিঞৰি থাকিবা আকৌ নাৰীক অপমান আমাৰ আজি মহাভাৰতৰ যুদ্ধ কিয় হৈছে ৰামায়ণৰ যুদ্ধ কিয় হ'ল সীতাক অপহৰণ কৰাৰ কাৰণে ৰামায়ণৰ যুদ্ধ হৈছে নহয় জানো মহাভাৰতৰ যুদ্ধ হৈছে কিয় দ্ৰৌপদীক বস্ত্ৰ হৰণ কৰাৰ কাৰণে হয়নে তো আমাৰ দুখন যুদ্ধই নাৰীৰ কাৰণে হৈছে হয়নে চ' আমি কলি যুগত কি সেইটো যুদ্ধ আৰু আৰম্ভ কৰিব ওলাইছোঁ নেকি নাৰীক অপমান কৰি পিনে ওলোটা হৈ গৈছেচোন অঁ হয়নে? আমি অপমান কৰি আছোঁ ন কেনেকৈ হ'ব সেইটো নহয় সেইটো ভুল তো সেইকাৰণে আমি কিছুমান আদৰ্শ ভগৱান শ্ৰীকৃষ্ণৰ যিখিনি আদৰ্শ মানুহে কৃষ্ণক জীয়াই থকাৰ টাইমত সদায় কৃষ্ণই দুখে পালে যদি চাই মাকৰ পৰা দেউতাকৰ পৰা বেলেগ হ'ব লগা হ'ল মামাকে মাৰি পেলাম বুলি ক'লে মামাকে বহুত ট্ৰাই কৰিলে বহুতবাৰ হয়নে তাৰপিছত উপায় নাপায় মামাককে মাৰিব লগা হ'ল হয়নে তাৰপিছত নিজৰ দেশ এৰি আহিব লগা হ'ল হয়নে তাৰপিছত অহাৰ পিছত যাক ভাল পাইছিল তাকো বিয়া পাতিব নাপালে হয়নে আৰু যিকেইটা বিয়া পাতিলে সেইকেইটা অন কণ্ডিশ্যন তাৰমানে তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে বিয়া কৰিব লগা ৰুক্মিণীৰ পৰা আদি কৰি যমুমন্ত্ৰীলৈকে ন হয়নে চবকেতো উদ্ধাৰ কৰিছে কালাপাহাৰে কিমান হাজাৰ ছোৱালী থৈ দিছিল তাৰপিছত কালাপাহাৰক বধ কৰি ছোৱালীবিলাকে ক'লে যে আমাক যেতিয়া চবকে ক'লে যে তোমালোকে নিজৰ নিজৰ ঘৰত গুচি যোৱা কৈছে কেনেকৈ যাম আমিতো অলৰেডি বদনাম হৈ গ'লোঁ আমাক কোনে বিয়া পাতিব আপুনিতো ভগৱান আপুনিয়ে গোটেইখিনিৰ লগত বিয়া পাতি লওক সেই বস্তুটো আমি কিমান বেয়াকৈ মানে বহুত মানুহে আমি নহয় বহুত মানুহে এনেকুৱাকৈ মানে কি কয় এই কি কয় ভগৱান শ্ৰীকৃষ্ণক কি কয় মঞ্চলা বুলি কয় এই ছোৱালীৰ এডিক্ট হয় এইবিলাক চেনী আছে এইটো কিন্তু ভুল কথা আচ্ছা তুমি কিমান দূৰ পঢ়িছা ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে তুমি যে কৈছা কিমান দূৰ পঢ়িছা ভগৱান শ্ৰীকৃষ্ণত আজি 1008টা এটাকো তেওঁ নিজৰ ইচ্ছামতে বিয়া হোৱা নাই তেওঁলোকক বচাবৰ কাৰণে বিয়া কৰিছে মই এইটোত ডিবেট কৰিম আমি এখন কিতাপ পঢ়িছিলোঁ ক্লাছ 6-7 নে কিমানত আছিলে তাতো লিখিছে যে তেওঁ যদি প্ৰেম কৰিছে 1600 গোপীৰ লগত আমিনো নকৰিম কিয় এনেকুৱা টাইপ কিবা এটা লিখিছিলে মানে এইবিলাক 1600 গোপিনী সেই বস্তুটো এই যে ৰাসলীলাৰ একচুৱেলি কি ক'ম মানে কিছুমান কেতিয়াবা শুনিলে নহয় কিছুমানক মানে বিৰাট খং উঠে মই এনেও অলপমান খংটো বেছিতো কণ্ট্ৰল কৰিম বুলি মানে কি জানে 1600 গোপিনীক প্ৰেম কৰা কথা নহয় একচুৱেলি কথাটো মই আজি কওঁ মই কতো কোৱা নাই একচুৱেলি মই পঢ়া যিখিনি পঢ়িছোঁ তাতে দেখিলোঁ যে সেইটো টাইমত ছোৱালীবিলাকে বেয়াৰ পিনে যাই আছিল তাৰমানে বেয়াৰ পিনে মানে যে আছিল মানে কি তেওঁলোকে অকণমান বেয়া প্ৰবৃত্তিত গৈছিল ছোৱালীবিলাক তো ভগৱান শ্ৰীকৃষ্ণ দেখিলে যে চব ছোৱালীবিলাক একদম বেয়া প্ৰবৃত্তিত যাই আছে তো তেওঁলোকৰ ছেট অফ মাইণ্ড মানে ছেক্সুৱেলি তেওঁলোকে বেলেগত যাই আছিল তো ছেট অফ মাইণ্ডটো তেওঁলোকৰ যিহেতু ছেক্সৰ লগত জড়িত হৈ আছে ছোৱালীবিলাকৰ নাও আই হেভ টু ডাইভাৰ্ট ইট কেনেকৈ ডাইভাৰ্ট কৰিব সেই ৰাসলীলা তো বেলেগ হিউমেন বিঙৰ লগত তুমি এই কৰাতকৈ ছেক্স কৰাতকৈ ইউ থিংক গড ইজ ইয়ৰ ভাল পোৱা তুমি ভগৱানক এটলিষ্ট ইউ উইল বি ছেভড চ' ডেট ইজ দ্য ৰিজন তো সেই মানুহজনে সেই ৰাসলীলা এখন পাতি পিনে তেওঁ 1600 গোপিনীক ছেভে কৰিলে নহ'লে তেওঁৰ লগত বৰবাদ হৈ গ'ল হয় গোটেই বেলেগ হৈ আছিল এইখিনি জানিব লাগিব হা ভগৱানৰ লগত প্ৰেম কৰাটো বেয়া নেকি ভাল সাংঘাতিক ভাল মই কৈছোঁ ভাল হয় নে নহয় চ' এইবিলাক বস্তু যোনবিলাক মানুহে নাজানে যিবিলাক মানুহে ওপৰে চায় হা এতিয়া মই কওঁ যে আজি ফাৰ্ষ্ট টাইম কৈছোঁ আপোনালোকে জানে না নাজানো আপোনাৰ টাইটেলটো কি শইকীয়া মোৰ টাইটেলটো দত্ত আমাৰ আমাৰ যিটো ধৰ্ম 4টা ভাগত গোটেই ছ'চাইটিখন ডিভাইড কৰিছিল এটা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ এতিয়া ব্ৰাহ্মণবিলাকৰ কি কাম আছিল টু স্প্ৰেড দ্য স্পিৰিচুৱেল মেছেজেছ টু ডু দ্য পূজা পাতাল এইখিনি ব্ৰাহ্মণবিলাকৰ ক্ষত্ৰিয়ৰ কি কাম আছিল
দে উইল প্ৰটেক্ট দ্য কাণ্ট্ৰি ফ্ৰম দ্য এনিমিজ ক্ষেত্ৰীয়বিলাক হয় ৰক্ষা দিয়া আৰু বৈশ্যবিলাকৰ কাম কৈছে বেপাৰ বাণিজ্য কৰাটো বৈশ্যবিলাকৰ কাম আৰু ক্ষুদ্ৰবিলাকৰ কাম হৈছে লেবাৰ ক্লাছ শ্ৰমিকবিলাক এতিয়া আপোনাৰ মই কৈছোঁ যে এটা ব্ৰাহ্মণৰ ল'ৰা আগতে এটা ব্ৰাহ্মণৰ ল'ৰাই ব্ৰাহ্মণ হ'ব নোৱাৰিছিল তাত কিছুমান গুণ থাকিব লাগিব যেনেকৈ চক্ৰৱৰ্তী বুলি ক'লে ব্ৰাহ্মণৰ ল'ৰা ন চক্ৰৱৰ্তীৰ ল'ৰাটো চক্ৰৱৰ্তী হ'ব কিন্তু চক্ৰৱৰ্তীৰ ল'ৰাটোৱে 4খন বেদৰ জ্ঞান আছে নেকি যদি নাই সি চক্ৰৱৰ্তী টাইটেলটো নাপায় শৰ্মাৰ পুতেক শৰ্মা হ'ব কিন্তু তাৰ যদি সেইখিনি জ্ঞান নাই স্পিৰিচুৱেল জ্ঞান সি কেতিয়াও শৰ্মাৰ টাইটেল নাপাব কিন্তু আজি দেউতাকে পাইছে কাৰণে পুতেকে পাইছে সেইটো ছিষ্টেম নাছিল আগত বুজিছে মানে সকলো জ্ঞান থাকিব লাগিব সেইখিনি তেতিয়া হ'ব মানে ইফ ইউ ৱান্ট টু বি এ টাইটেল অফ চক্ৰৱৰ্তী ইউ হেভ টু হেভ এ নলেজ অফ 4খন বেদৰ জ্ঞান থাকিব লাগিব চাওক এতিয়াতো সেইটো নহয় হা আজি হয়তো মই এই কথাটো কৈছোঁ বহুত মানুহে এইটো কথাত হয়তো কিবা কিবি ক'ব কি কথা কৈ দিলেহি কিন্তু মই সত্য কথাটো কৈছোঁ আপুনি পঢ়ক ষ্টাডি কৰক এতিয়ালৈকে আপুনি যিমান পঢ়িছে শ্ৰীমদ ভাগৱত গীতাৰ সকলোতকৈ ভাল লগা আপোনাৰ পাৰ্ট কোনটো মানে যিটোৱে জীৱনত আপোনাক হেল্প কৰিছে বহুত বেছি ইম্পেক্ট পেলাইছে মই কওঁ হা আমি মানে মোৰ এটা বিৰাট ডাঙৰ ইম্পেক্ট পেলাইছে দেই এই ৰিচেণ্টলি আমি কওঁ ন যে মুছলমান মানুহবিলাকে 5 বক্কা নামাজ পঢ়ে হয়নে একচুৱেলি আমিও আমাৰ ধৰ্মত একচুৱেলি আমি 5টা যজ্ঞ কৰিব লাগে দিনটোৰ ভিতৰত বিশ্বাস কৰা প্ৰত্যেকটা মানুহ সনাতনী প্ৰত্যেকটা সনাতনীয়ে 5টা যজ্ঞ কৰিব লাগে দিনটোত যেনেকৈ মুছলমান মানুহখিনি 5 বক্কা নামাজ পঢ়ে এইটোতো 18,000 বছৰৰ আগৰ পৰা পঢ়ি আছে কিন্তু আমি এইটো 5,000 6,000 আগৰ বছৰৰ পৰা এই কামটো কৰি আছে কিন্তু আমি নকৰোঁ এতিয়া যদি কওঁ তুমি ক'বা 5টা যজ্ঞ দিনটোত কাম কেতিয়া কৰিম মই এংকাৰিং কেতিয়া কৰিম হয়নে এতিয়া মই 5টা যজ্ঞৰ কথা কৈ আছোঁ প্ৰথম যজ্ঞটো হ'ল ৰাতিপুৱা শুই উঠিয়ে একদম ফ্ৰেছ হৈ পিনে আমি প্ৰভু ব্ৰহ্মাৰ ওচৰত ধূপ চাকি জ্বলাব লাগে সেইটো হ'ল ব্ৰহ্মযজ্ঞ বুজিছা সেইটো ব্ৰহ্মযজ্ঞ ছেকেণ্ড বস্তুটো হ'ল মোৰ যিখিনি মনত আছে তাতে এটা দুটা কিবা ৰৈ যাব পাৰে একো ডাঙৰ কথা নাই তো ছেকেণ্ড বস্তুটো হৈছে যে আপুনি গা পা ধুই ধুনীয়াকৈ একদম ফ্ৰেছ হয় পবিত্ৰ মনত ৰাতিপুৱা মা দেউতাক সেৱা কৰিব লাগে পিতৃ মাতৃ যজ্ঞ ছেকেণ্ড থাৰ্ড হয় যে আপোনাৰ ঘৰত যদি কোনোবা আহে আৰু আপুনি যদি থাকে কেতিয়াও নাই বুলি ক'ব নাপায় ফ'ৰ্থ হ'ল যে আপুনি আমাৰ চাবচোন ঘৰত মই নাই বুলি ক'বি দেই ইউ কেনট ডু ডেট মানুহ ঘৰততো আগতে গাঁৱৰ পৰিৱেশতো অমুক আছে ন এইটো অচনে নাই বুলি সেইটো ক'ব নাপায় আৰু এটা বস্তু আছে যে যদি আপুনিতো যোৰহাটৰ পৰা আপোনালোকৰ কি ঘৰত গঁৰাল চৰাল আছে মানে ধানৰ ভঁৰাল চৰাল আছেনে বেলেগতো আছে এই যে আগতে ধানৰ ভঁৰালৰ পৰা অকণমান ধান আনি পিনে মানে বাৰেণ্ডাত ছটিয়াই দিছিল যে আৰু চৰাই চিৰিকটিবিলাকে খাইছিল যে কিয় সেইটো এটা যজ্ঞ আমিতো খাওঁৱে পক্ষী মানে যিবিলাক আছে চবকে অকণমান খানা দিব লাগে সেইটো এটা যজ্ঞ চাবচোন আগতে আমি গাঁৱত গ'লে মোৰ গাঁৱৰ পাঠশালাত গ'লে আমাৰ আটাহঁতে আবুহঁতে অলপ ধান ছিটাই দিছিল এনেকৈ ৰাতিপুৱা সেইটো এটা যজ্ঞ তাৰপিছত আমি যদি কোনোবা আমাৰ ঘৰত আহে আলহী আহে আমি তেওঁলোকক শুশ্ৰূষা কৰিব লাগে আমি একো দিব নোৱাৰিলেও এগিলাচ পানী দি তেওঁলোকক শুশ্ৰূষা এইটো হ'ল সেনেকৈ 5টা যজ্ঞ যদি এটা মানুহে কৰে এনেকুৱাকৈ যদি 5টা যজ্ঞ কৰে তেতিয়াহ'লে সেই ল'ৰা বা ছোৱালীটোৱে মন্দিৰত নগ'লেই হ'ব
এইটোক কয় আমাৰ 5 যজ্ঞ যেনেকৈ 5 বক্কা নামাজ পঢ়ে সেনেকৈ আমিও 5টা যজ্ঞ কৰিব লাগে কিন্তু কিমানে কৰে